भारत माता की। हमारे सदस्य याते दुजनमान पाছফালে দেখিছোঁ হাতটো ঢালিব বিচৰা নাই ভগৱানে জানে। আজি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সমৃদ্ধ গণশক্তি আৰু বড়ো জাতীয় সংগঠনৰ এই যুটীয়া ধেমাজি জিলা ভিত্তিক এই সভাত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া, শ্ৰদ্ধাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, সমৃদ্ধ গণশক্তিৰ সভাপতি আমাৰ কৰ্ণদাস চাংগে ডাঙৰীয়া, ইয়াতে অসম গণ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী তৰুণ বৰুৱা ডাঙৰীয়া, আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ চিফ মুকেশ্বৰ বসুমতাৰী ডাঙৰীয়া, সোণোৱাল কছাৰী চাৰ্টিফিকেট পৰিষদৰ আমাৰ চিফ পংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ইয়াতে উপস্থিত থকা ধেমাজি জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী ৰূপা বাইদেউ, উপস্থিত থকা আমাৰ ভাৰতীয় জনতা পাৰ্টি সমৃদ্ধ গণশক্তি অসম গণ পৰিষদ আৰু বড়ো জাতীয় সংগঠনৰ আমাৰ জিলা ব্লক আৰু মণ্ডল পৰ্যায়ৰ নেতৃবৃন্দ আৰু আজি ইয়াত উপস্থিত থকা আমাৰ জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীসকল, আঞ্চলিক পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থীসকল আৰু উপস্থিত থকা দলীয় আমাৰ সকলো নেতালৈকে মই প্ৰথমতে শুভেচ্ছা আগবঢ়াইছোঁ। বহুত চবেই কষ্ট কৰি এইবাৰ আমি গোটেই ধেমাজি জিলা 12খন জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু মই সক্ৰিয় ৰাজনীতি কৰা 30 বছৰ হৈছে। এই 30 বছৰত জোনাই সমষ্টিত 24টা গাঁও পঞ্চায়ত আছে। প্ৰথমবাৰ 24টা গাঁও পঞ্চায়তৰ 24টাৰ সভাপতি এইবাৰ আমাৰ মিত্ৰজোঁটৰ হ'ব। তাৰ কাৰণে মই আমাৰ কৰ্মী বাহিনীৰ কাৰণে এটা হাত চাপৰি বজাই দিবলৈ অনুৰোধ কৰিছোঁ। 2খন আঞ্চলিক পঞ্চায়ত, এই 2খন আঞ্চলিক পঞ্চায়তো মিত্ৰজোঁটৰে চেয়াৰমেন হ'ব, মিত্ৰজোঁটৰে দলৰ হ'ব। তাৰ কাৰণেও আকৌ কৰ্মী বাহিনীৰ কাৰণে এটা হাত চাপৰি আৰু ৱাৰ্ড মেম্বাৰ এটা হিচাপ কৰিলোঁ 10% 240টা ৱাৰ্ডৰ ভিতৰত 24টা ৱাৰ্ড সদস্য খেলিমেলি হৈছে। বাকী তাৰমানে 90% ৱাৰ্ড এই মিত্ৰজোঁটৰ দখলত আছে। তাৰ কাৰণে মই সকলোকে এই পৰ্যায়ত যে সকলোকে লৈ আহিলে তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খালি এটা কথা, এতিয়া প্ৰেচিডেণ্ট গঠন প্ৰক্ৰিয়াটো, আঞ্চলিক পঞ্চায়ত গঠন প্ৰক্ৰিয়াটো মই ভাবোঁ মিত্ৰজোঁটে আমি 4টা দলে লগ খাই যেনেকৈ কাম কাজবোৰ কৰিছোঁ, এতিয়া কাৰোবাৰ প্ৰেচিডেণ্ট হোৱাৰ আশা এই 4টা দলক কোনো পাহৰিব নালাগে। 4টা দলৰ বাহিৰত গৈ আমাক বিৰোধ কৰি কংগ্ৰেছৰ লিডাৰৰ আশীৰ্বাদ লৈ যিসকলে জিকিছে সিহঁতৰ ছাপৰ্ট লৈ প্ৰেচিডেণ্ট হোৱা সপোন চোৱা, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হ'ম বুলি এনেকুৱা সপোন চোৱা, কাৰোবাৰটো অকণমান ঘৰৰ ভিতৰৰ পৰা যিসকলে জিকিছে সিহঁতে এনেকুৱা সপোন চোৱাটো মই ভাবোঁ। আজি মই ইয়াৰ পৰা কৈ দিছোঁ, এই ভুলতো এই সপোনটো নাচাব বুলি মোৰ পৰা আহ্বান জনাইছোঁ। যি আছে আজি আমাৰ যিখিনি আমি জিকিছোঁ, আমাৰ মাজতে আমি প্ৰেচিডেণ্ট পতাৰ কাৰণে আমি সক্ষম আৰু আমাৰ মাজতে আমি আলোচনা কৰি আমাৰ প্ৰেচিডেণ্ট কোন হ'ব, ভাইচ প্ৰেচিডেণ্ট কোন হ'ব, এই চৰ্চাবোৰ হোৱাৰ দৰকাৰ। তাৰ কাৰণে আজি ইয়াত আমাৰ 4টা দলৰ মুৰব্বী আহিছে, মণ্ডল পৰ্যায়ৰ মুৰব্বী আহিছে, জিলা পৰ্যায়ৰ মুৰব্বী আহিছে আৰু আঞ্চলিক পঞ্চায়ত যিসকলে আপোনালোকে টিকেট পাইছে আৰু জিকিছে আপোনালোক মুৰব্বী হয়। জিলা পৰিষদৰ যিসকলে জিকিছে টিকেট পাইছে জিকিছে আপোনালোকৰ মুৰব্বী হয়। মই ভাবোঁ ইয়াৰ পৰা ঘূৰি গৈ ZPM সকলে আপোনাৰ ZPM এলেকাবিন এলেকাত পঞ্চায়ত যিকেইটা আছে প্ৰেচিডেণ্ট কোন হ'ব, ভাইচ প্ৰেচিডেণ্ট কোন হ'ব, বাছনিত আপোনালোকে হস্তক্ষেপ কৰাটো দৰকাৰ। আঞ্চলিক পঞ্চায়ত AP সকলে মই জিকিবলগীয়া জিকিলোঁ, প্ৰেচিডেণ্ট কোন হয় মোৰ আহে নাযায়, এই কামটো নকৰিব। আপোনালোক তোমাৰ কাৰণে নেতা AP এটা ৱাৰ্ডৰ কাৰণে AP হোৱা নাই,
এপি হৈছে পঞ্চায়তৰ কাৰণে তো গাঁও পঞ্চায়তটো ভালকৈ চলাটো প্ৰয়োজন তাৰ কাৰণে আপোনালোকে গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ পৰা কাক প্ৰেচিডেণ্ট কৰিলে ভাল হয় এই দলৰ লগত আলোচনা কৰি চৰ্চা কৰাটো দৰকাৰ তাৰ কাৰণে মই দলে আৰু য'ৰ পৰাই হওক এই 4টা দলৰ মাজত চৰ্চা হৈ প্ৰস্তাৱ একেলগে অহাটো দৰকাৰ এতিয়া মই ৱাৰ্ড মেম্বাৰ জিকিলোঁ দলৰ কথা নামানো মোৰ মতে হ'ব এইটো নহ'ব এইটো এলাও কৰা নহ'ব মোক দুজন মানে আহি কৈছে ছাৰ মই 7জন ৱাৰ্ড মেম্বাৰ ঠিক কৰি থৈছোঁ মই কৈছোঁ নহ'ব কোনোবাই কৈছে মোৰ লগত 8জন ৱাৰ্ড মেম্বাৰ আছে মই কৈছোঁ নহ'ব 8জন ৱাৰ্ড মেম্বাৰ আছে 6জন আছে বিজেপি গণশক্তি এজিপি য'ত আছে ইউবিপিঅ বা বড়ো জাতীয় সংগঠন য'ত আছে 4টা গোটে বা 3টা গোটে বহি লৈ 8জনৰ আলোচনা হ'ব 6জনৰ আলোচনা হ'ব তেখেতসকলে জইণ্ট ছিগনেচাৰ দি মেলি এপিজন থাকিব জিলা পৰিষদৰ সদস্য থাকিব জিকি এই আলোচনা কৰি প্ৰস্তাৱটো আগবঢ়াব লাগে তাৰপাছত আমি মণ্ডল পৰ্যায়ত প্ৰস্তাৱ আহিব ডিষ্ট্ৰিক্টে আমি এপ্ৰুভ কৰি দিম ডিষ্ট্ৰিক্টে এপ্ৰুভ কৰাৰ পাছত আপোনালোকে আনুষ্ঠানিকভাৱে আগবাঢ়িব পাৰে নিজৰ খিয়াল খুচি মন মৰ্জি মতে শক্তি প্ৰদৰ্শন নহ'ব যিসকলে শক্তি প্ৰদৰ্শন কৰিব মন মৰ্জি মতে বিজেপিৰ বাহিৰত গণশক্তিৰ বাহিৰত এনজিপিৰ বাহিৰত যিসকলে কৰিব আপোনাক প্ৰেচিডেণ্ট হ'ব নোৱাৰে যিমান শক্তি প্ৰদৰ্শন কৰিব লাষ্টত কথা এটা মনত ৰাখিব 10জন সদস্য আছে ভোটটো দিওঁতে MP আৰু MLA দিব প্ৰেচিডেণ্ট পাতোঁতে ভোটটো MP আৰু MLAৰো আছে আইনমতে আৰু MP MLA আমাক হস্তক্ষেপ কৰিব নিদিব কৈছোঁ নিজৰ ভিতৰত মিলাই ল'লে ভাল আৰু য'ত দৰকাৰৰ পৰা MP MLA হস্তক্ষেপ কৰিব লাগে আমি হস্তক্ষেপ কৰিম আৰু যিজনে শক্তি প্ৰদৰ্শন কৰি দলৰ বাহিৰত যাব বিচাৰিছে এই পাৰ্মানেণ্টলি গুচি যাব আমাৰ আপত্তি নাই এই দলৰ ভিতৰত কাজিয়া লগাই 5 বছৰ ৰাজনীতি কৰিম বুলি যদি কোনোবাই ভাবিছেতো নহ'ব এই কথাটো মই ভাবোঁ আজি লিডাৰ যিসকলে আহিছে আপোনালোকে প্ৰত্যেকটো পঞ্চায়তত এই কথাটো অৱগত কৰাটো দৰকাৰ আৰু আজিৰ পৰা প্ৰত্যেকটো পঞ্চায়তত কৈ দিব শক্তি প্ৰদৰ্শন দলৰ ভিতৰত নিজৰ দলৰ ভিতৰত কিয়নো দলৰ বাহিৰত যিজনে প্ৰেচিডেণ্ট হ'ব কাইলৈ ক'ব মোকতো গণশক্তিয়ে পতা নাই মোকতো বিজেপিয়ে পতা নাই মোকতো এজিপিয়ে পতা নাই তেওঁলোকে প্ৰেচিডেণ্টজনে কাইলৈ আমাৰ লিডাৰসকলক যিসকলে কষ্ট কৰি ৰাজনীতি কৰি আছে চৰকাৰী পক্ষৰ আমাৰ যিখিনি এলায়েন্সৰ পাৰ্টনাৰ আমাৰ লিডাৰক নমনা হ'ব নহয় আৰু আমাৰ লিডাৰ দলক নমনা মানুহ আমি প্ৰেচিডেণ্ট বনাই থওঁনে এইটো নহ'ব এইকাৰণে এই কথাটো আপোনালোকে অলপ চবেই বুজি মেলি ইয়াৰ পৰা ঘূৰি গৈ খুব ধুনীয়াকৈ সমিল মিলেৰে দলৰ বিষয়ে আলোচনা কৰিব দিব আৰু কোন হ'ব কোন নহয় দলৰ বিষয়ে আলোচনা কৰি প্ৰপ'জেল দিয়ক একেলগে চহী মাৰি প্ৰপ'জেল দিয়ক মণ্ডল পৰ্যায়ত দিব মণ্ডল আৰু ডিষ্ট্ৰিক্টে আমি ঠিক কৰি আপোনালোকৰ এপ্ৰুভেল দি দিম এই কথাখিনি কৰোঁ আৰু এটা মেছেজ পাছলৈ এনেও আলোচনা কৰিম কিন্তু প্ৰথম দিনাই আমি মেছেজ দিব বিচাৰিছোঁ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ যিসকলে জিকে পঞ্চায়তৰ পুঁজিটোৱে অকল সিহঁতৰ কাম বুলি ভাবে মই সেইকাৰণে যোৱাকালি জোনাইত যেতিয়া মিটিং হৈছে মই কৈছোঁ পঞ্চায়তৰ পুঁজিটো অকল আপোনালোকৰ কাম নহয় সেইখন আপোনাৰ ৱাৰ্ডত চলি থকা অংগনাবাদীটো ভালকৈ চলিছে নাই তাৰ চোৱা চিতা কৰাটো আপোনাৰ দায়িত্ব আপনার ওয়ার্ডত স্কুলটো ভালকে চলিছে নাই এলপি স্কুলটো বেঞ্জিং কমিটি ভালকে চলাইছে নাই মিড ডে মিল ভালকে খাইছে নাই সচেতন কৰাটো আপোনাৰ দায়িত্ব জল জীৱন মিছনৰ পানীটো ওলাইছে নাই যদি ওলোৱা নাই কিয় ওলোৱা নাই সেইটো আপোনাৰ দায়িত্ব সাব সেন্টাৰটো মেডিকেল সাব সেন্টাৰটো ভালকে চলিছে নাই সেইটো সচেতন কৰাটো আপোনাৰ দায়িত্ব আপোনালোকৰ গাঁৱত থকা স্কুলখনৰ এলপি স্কুলখনৰ 5খন ডেস্ক বেঞ্চ নাই কিন্তু যাৰ যোগান ধৰি দিয়াটো আপোনাৰ দায়িত্ব স্কুলৰ কেম্পাছটো চাফ চিকুণ আছে নাই চোৱাচিতা কৰাটো আপোনাৰ দায়িত্ব প্ৰত্যেকটো বিষয় প্ৰত্যেকটো
চৰকাৰী আঁচনি আপোনালোকৰ দায়িত্ব অৰুণোদয় কোনোবা দুখীয়া মানুহ থাকি গৈছে নেকি চোৱা চিতা আপোনালোকৰ দায়িত্ব জিঅ'তে কোনোবা গৰীব মানুহৰ থাকি গৈছে নেকি চোৱা চিতা আপোনালোকৰ দায়িত্ব ৰেচন কাৰ্ড নোপোৱা মানুহ দুখীয়া থাকি গৈছে নেকি সেইটো আপোনালোকৰ দায়িত্ব প্ৰত্যেকটো বিষয় প্ৰত্যেকটো চৰকাৰী বিষয় নহ'লে আমাৰখিনি আকৌ ভাবে আমাৰ পঞ্চায়তত যিটো থান আহিছে থান ভগোৱাটোৱে নিজৰ কাম বুলি ভাবে অংগনবাড়ী ভালকে চলিছে নাই নাচায় স্কুলখনত ডেস্ক বেঞ্চ আছে নাই নাচায় সাব চেণ্টাৰটো ভালকে চলিছে নাইতো নাচায় আৰু স্কিমৰ লিষ্টটো যেতিয়া বনায় কালভাৰ্ট কমিউনিটি হল চেণ্ট গেভেল গাইড পান মই কেতিয়াবা বুজি নাপাওঁ আপোনালোকৰ তাত থকা সাব চেণ্টাৰটো 5 লাখ টকা খৰচ কৰি টাইল চাইজ লগাই নাৰ্ছটো পেচিয়েণ্ট নাৰ্ছ বহিব পৰাকৈ কিয় সাব চেণ্টাৰ এটা নবনাই আপোনাৰ গাঁৱত থকা স্কুলটো 10যোৰ ডেস্ক বেঞ্চ লাগে 50 জন ল'ৰা ছোৱালী বহিবলৈ 10যোৰ উন্নত মানদণ্ডৰ ডেস্ক বেঞ্চ কিয় দিব নোৱাৰে টিংপাত কিয় সদায় দিব নোৱাৰে বৰষুণ পৰি আছে গাইড পান বনাই থাকিম খালভাৰ্ট বনাই থাকিম কমিউনিটি হল বনাই থাকিম কিন্তু সেইবোৰ নকৰোঁ কিন্তু সেইবোৰ আপোনাৰ দায়িত্বত নাই নহ'ব এইবাৰ এইকাৰণে আৰম্ভণিৰ দিনাই আমাৰ জিলা পৰিষদ সদস্যসকলক মই অনুৰোধ জনাইছোঁ সাব চেণ্টাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সাব চেণ্টাৰ কিয়নো বেমাৰ আজাৰ আপোনালোকৰ মানুহ আছে নাৰ্ছ ভালকৈ কৰিছে চাব ছেকেণ্ড একদম লগে লগে প্ৰাইভেট স্কুল LP স্কুল আপোনাৰ মোৰ ল'ৰা ছোৱালী আপোনাৰ মোৰ দদাই মোমাই ককাই ল'ৰা ছোৱালী পঢ়ে টিপটপ হ'ব লাগিব টাইলছ লগাব লাগিব চিলিং লগাব লাগিব ফেন থাকিব লাগিব লাইট থাকিব লাগিব ডেস্ক বেঞ্চ উন্নত হ'ব লাগিব ফাৰ্ষ্ট প্ৰায়ৰিটি স্কিমত জল জীৱন মিছনৰ পানী ৰেগুলাৰ আহিব লাগিব ট্ৰেন্সফৰ্মাৰ বেয়া হৈছে আপোনালোকৰ দায়িত্ব এই কামখিনি মই ভাবোঁ অলপ প্ৰায়ৰিটিত আপোনালোকে যিটো বেছিক কাৰবাৰ প্ৰায়ৰিটিত আপোনালোকে চাব বুলি মোৰ ভাবা অনুৰোধ জনায় আৰু শেষত পুনৰবাৰ কৈছোঁ দলক বাদ দি দলৰ নেতাকৰ্মীক বাদ দি দলৰ নিৰ্দেশনাক বাদ দি বাহিৰত চলিলে কোনো পক্ষেই এইটো আমাৰ ফালৰ পৰা মানুহ নহ'ব আৰু শেষত ৱাৰ্ড মেম্বাৰ যিমান আছে গণশক্তিৰ ৱাৰ্ড মেম্বাৰ হওক KGPৰ ৱাৰ্ড মেম্বাৰ হওক বড়ো জাতীয় সংগঠনৰ ৱাৰ্ড মেম্বাৰ হওক BJPৰ ৱাৰ্ড মেম্বাৰ হওক এতিয়াৰ পৰা এটা বস্তু কম্পালচৰি প্ৰধানমন্ত্ৰীৰ মাহৰ মূৰত শেষৰ সপ্তাহৰ দেওবাৰ যিটো মন কী বাত হয় প্ৰত্যেকটো ৱাৰ্ড মেম্বাৰৰ নেতৃত্বত বুথ সমিতিৰ লগত লগ খাই মন কী বাত পাতিবই লাগিব মই আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ কোনো ৱাৰ্ড মেম্বাৰে মিছ কৰিব নোৱাৰিব নহ'লে বহুতে ভাবি থাকে এইটো কিবা বিজেপিৰ কাৰ্যসূচী বুলি ভাবি থাকে কিন্তু নহ'ব এইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰী আমাৰ চব এইকাৰণে প্ৰত্যেকজন ৱাৰ্ড মেম্বাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী এটেণ্ড কৰিব লাগিব মন কী বাত আৰু আপোনালোকৰ নেতৃত্বত হ'ব লাগিব আৰু শেষৰ বাৰ আৰু এটা কথা কৈ দিওঁ মই যিমান ৱাৰ্ড মেম্বাৰ আৰু যিমান AP যিমান জিলা পৰিষদ ছ'চিয়েল মিডিয়া একাউণ্ট ফেচবুক আজিৰ পৰা এক্টিভেট কৰক আজিৰ পৰা প্ৰত্যেকজন যেনেকৈ আমাৰ 65টা AP আমি ধৰিলোঁ 55টা আমি AP জিকিছোঁ 55টা APৰ ফেচবুক একাউণ্ট যদি এক্টিভ হোৱা নাই আজিৰ পৰা এক্টিভ কৰাব কাৰোবাক কৈ এক্টিভ কৰাব আৰু ৱাৰ্ড মেম্বাৰসকলক শিকাই দিব যে 600 কিমানটো ৱাৰ্ড মেম্বাৰ আছে তাৰে আমি 550টা যদি জিকিছোঁ 550টা ফেচবুক একাউণ্ট এক্টিভ হ'ব লাগিব আৰু এতিয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ পোষ্ট মুখ্যমন্ত্ৰীৰ পোষ্ট আমাৰ ৰাজ্যিক সভাপতিৰ পোষ্ট আমাৰ মন্ত্ৰীৰ পোষ্ট MPৰ পোষ্ট MLAৰ পোষ্ট আমাৰ দলৰ পোষ্ট আপোনালোকে লাইকো কৰিব লাগিব শ্বেয়াৰো কৰিব লাগিব আৰু এইটো এইবাৰ মান্থলি ৰিভিউ কৰা যিটো আমাৰ লিডাৰ নিৰ্বাচিত লিডাৰ তাৰ ফেচবুক একাউণ্টত যদি আমাৰ মুখ্যমন্ত্ৰীৰ পোষ্টটো লাইক আৰু শ্বেয়াৰ যদি নাই ডেইলি লাইক শ্বেয়াৰ কৰিব লাগিব আপুনি আমাৰ কামাণ্ডাৰ সেই এৰিয়াৰ আপুনি
কেপ্টেইন হয়, কামাণ্ডাৰ হয়। কামাণ্ডাৰে যদি বন্দুকটো লৈ যদি সন্মুখৰ পৰা নেতৃত্ব নিদিয়ে আৰু মডাৰ্ণ ৱাৰফেয়াৰত হাতিয়াৰ নহয়, হাতিয়াৰটো ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম। এই ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত আমাৰ মুখ্যমন্ত্ৰীক যদি কোনোবাই বেয়াকৈ লিখে তাৰ প্ৰত্যুত্তৰ এক ঘণ্টাৰ ভিতৰত 600জন আমাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে এক ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব। আমাৰ বিৰুদ্ধে কোনোবাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিব, আমি লাহেকৈ থাকিলে কোনো কেনেকুৱা কথা। প্ৰধান ডাঙৰীয়াৰ বিৰুদ্ধে কোনোবাই বেয়াকৈ লিখিব, আমি লাহেকৈ থাকিলে কেনেকুৱা কথা। আমাৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কোনোবাই বেয়াকৈ লিখিব, আমি লাহেকৈ থাকিলে কেনেকুৱা কথা। উত্তৰ দিব লাগিব। আৰু ভাল খবৰ আমাৰ মন্ত্ৰীৰ পৰা আহিব, লাইক আৰু শ্বেয়াৰ কৰিব লাগিব। আৰু যিসকলে লাইক শ্বেয়াৰ নকৰে বেয়া চাই নাপাব, ধেমালিকৈ হ'লেও কৰিব। যিসকলে ফেচবুকটোত এক্টিভ নহ'ব, স্কিমবোৰো এক্টিভ নোহোৱা হৈ যাব পাৰে আপোনালোকৰ দিগ্গজৰ জীৱনত। প্ৰধানদা, আমি যিসকলে ফেচবুকত ছ'চিয়েল মিডিয়াত এক্টিভ নহ'ব, তাৰ ৱাৰ্ডত স্কিমটো এক্টিভ নহ'ব পাৰে। আৰু এক্টিভ নহ'লে স্কিমটো এক্টিভ নোহোৱা হৈ যাব। আৰু কিবা এটা কাৰণে স্কিম হ'লেও বিলটো এক্টিভ নোহোৱা হৈ যাব। তো এইকাৰণে সকলোকে কৈছোঁ, মই ধেমালিকে হ'লেও কৰোঁ, এই যুদ্ধটোত, ছ'চিয়েল মিডিয়া যুদ্ধটোত আপোনালোকে সন্মুখত থিয় হৈ যুঁজিব লাগিব। সেইখিনিকে আহ্বান জনালোঁ। আৰু আমি প্ৰত্যেকটো পঞ্চায়তৰ লিডাৰ এপইণ্ট কৰি দিম। ফেচবুক একাউণ্টটো মাহে মাহে ঠিক কৰাম। যিসকলে ফেচবুক একাউণ্ট অকল ৰিল চাই থাকে আৰু আমাৰ মুখ্যমন্ত্ৰীৰ ফেচবুক নাচায়, অকল নাচ গান চাই থাকিলে নহ'ব। মুখ্যমন্ত্ৰীৰ ভাল কথা শ্বেয়াৰ কৰিব লাগিব, পোষ্ট কৰিব লাগিব। আমাৰ লিডাৰসকলৰ ভাল কথা শ্বেয়াৰ কৰিব লাগিব, পোষ্ট কৰিব লাগিব। সেইটোকে আহ্বান জনাই এক্টিভ হওক। আৰু যদি চলাব নাজানে, ঘৰত থকা আপোনাৰ ল'ৰা বা ছোৱালী কোনোবা বা দলীয় কৰ্মীয়ে জানে, সিহঁতক চলাব দিব। সেইটোকে আহ্বান জনাই পুনৰবাৰ সকলোকে নতুন এটা যাত্ৰাত সকলোকে বলিষ্ঠভাৱে আগুৱাই লৈ 26তো একে জোৰত তিনিটা ধেমাজি জিলাৰ 3টা MLA চিটত বিপুল ভোটত আপোনাক জয়যুক্ত কৰিব পৰাকৈ নিজকে সক্ষম কৰি আগবঢ়াব বুলি আহ্বান জনাই মই বক্তব্য